নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই কেইটামান কুৱেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে চাব। 49 স্কুৱেৰ মাইনাছ 1 ডিভাইডেড বাই 48, এইটোৰ মান কিমান সুধিছে। এতিয়া মই এইটো লিখি লৈছোঁ, 49 স্কুৱেৰ মাইনাছ 1 ডিভাইডেড বাই কি দিয়া আছে 48। এইটো আমি কেনেদৰে লিখিব পাৰোঁ? এইটো আমি লিখিব পাৰোঁ 49 স্কুৱেৰ মাইনাছ 1 মানে আমি 1 স্কুৱেৰটো দি দিব পাৰোঁ। 1 স্কুৱেৰৰ মানুহ আমি জানোৱে, 1 স্কুৱেৰৰ মানুহ 1 হ'ব। ইয়াত কি আছে তলত 48। এতিয়া আমি সকলোৱে জানোৱে প্ৰায়, তথাপি মই লিখি লৈছোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এইটো মানে কি লিখিব পাৰোঁ আমি, a প্লাছ b, a মাইনাছ b। তাৰমানে এবাৰ প্লাছ এবাৰ মাইনাছ, মাজতে এইটো ব্ৰেকেট মানে ইয়াত পূৰণ এটা থাকিব। গতিকে ইয়াত আমি কি লিখিব পাৰোঁ, ওপৰত লিখিব পাৰোঁ আমি 49 আছে, a মানে 49 হ'ল, b মানে 1। গতিকে আমি কি লিখিব পাৰোঁ 49 প্লাছ 1। ইয়াত পূৰণটো দিবও পাৰোঁ, নিদিলেও কথা নাই, ব্ৰেকেট থাকিলে 49 মাইনাছ 1। ইয়াত তলত আছে আমাৰ 48। গতিকে আমি এইটো কি হ'ব, 49 প্লাছ 1 মানে কি, 49 প্লাছ 1 মানে হ'ব আমাৰ 50 পূৰণ। 49 মাইনাছ 1 মানে কি, 49 মাইনাছ 1 মানে 48। তলত কি আছে 48। গতিকে ইয়াত তলতো 48 আছে, ওপৰতো 48 আছে, মাজত পূৰণ আছে। গতিকে এই দুটা আমাৰ কাটা যাব। আমাৰ কি থাকিল 50। ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হৈ যাব 50। যদি আপোনালোকে 49ৰ স্কুৱেৰ উলিয়াই তাৰমানে 49ৰ স্কুৱেৰ উলিয়াই মানে 49 পূৰণ 49 কৰিলে হয়, তাৰপিছত 1টো মাইনাছ কৰিলে হয়, কৰি আপুনি 48ৰে যদি সেইটো হৰণ কৰিলে হয়, তেতিয়াহ'লে বহুত সময় এনেই গুচি গ'ল হয়। গতিকে আপোনালোকে এইটো সূত্ৰত বহুৱাই কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো এইটো আহিছিল। নেক্সট কুৱেশ্যনটো চাওঁ কি আছে। এবাৰ এইটো চাব, নেক্সট কুৱেশ্যনটো কি দিছে। নেক্সট কুৱেশ্যনটো চাব কি আছে আমাৰ, √50 প্লাছ √8। এইটোৰ মান কিমান সুধিছে আমাৰ। √50 মানে আমি যদি মান উলিয়াব যাওঁ, এইটোৰ মান আমি নাজানো, আৰু √8ৰ মানো আমি পাৰিম, কিন্তু সেই বহুত সময় গুচি যাব। গতিকে আমি এইটো কি লিখিব পাৰোঁ, √50 মানে আমি এইটো মই কাটি দিছোঁ, একেলগে লিখি দিম। √50 মানে আমি কি লিখিব পাৰোঁ, √2 × 25, আৰু মাজত প্লাছ আছে, আৰু √8 মানে আমি কি লিখিব পাৰোঁ 2 × 4। তাৰমানে আমি কি লিখিব পাৰোঁ √2 × √25। এই দুটা আমি বেলেগ বেলেগকৈ লিখিলোঁ, প্লাছ √2 × √4। গতিকে ইয়াত কি হ'ব, √25 মানে আমি জানো 5ৰ বৰ্গ আমাৰ 25। গতিকে √25 মানে আমাৰ কি হৈ যাব 5। এইটো √2 আছে, গতিকে √2 প্লাছ এই 4টোৱে তেনেকৈ 2 স্কুৱেৰৰ মান হ'ব আমাৰ 4। গতিকে আমি 4 মানে কি লিখিব পাৰোঁ 2, আৰু এইটো √2 আছে, √2। ইয়াৰ পৰা যদি আমি √2টো কমন আনো, √2 দুটাতে আছে, গতিকে এইটো আমি কমন আনিলোঁ। আনি আমি কি থাকিল, এইটো 5 প্লাছ এইটো কি থাকিল 2। গতিকে ইয়াত মান কি হৈ যাব 2 × 5 + 2 কি হৈ যাব 7। গতিকে আমাৰ এইটো আহিল 7√2। এতিয়া আমি কি লিখিব পাৰোঁ 2 × 7 মানে কি লিখিব পাৰোঁ √4
49 ৰুট অভাৰ যদি আমি 49 টো ৰুট অভাৰ 49 টো উলিয়ালে কি হৈ যাব 7 হৈ যাব গতিকে আমাৰ কি হৈ যাব ব্ৰেকেটৰ ভিতৰত 2 * 49 তাৰমানে আমাৰ কি 49ক আমি 2ৰে যদি পূৰণ কৰোঁ কি হৈ যাব 98 তাৰমানে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব ৰুট অভাৰ 98 এইটো আমাৰ শুদ্ধ হৈ যাব ঠিক সেইদৰে আমি নেক্সট কুৱেশ্যনটো চাই লওঁ এইটো চাব এইটো কি দিছে চাব আমাৰ ইকুৱেশ্যন এটা দিয়া আছে তাৰমানে আমাৰ সমীকৰণ এটা দিয়া আছে ইয়াৰ পৰা আমাৰ x ৰ মানটো উলিয়াব দিছে সমীকৰণটো কি দিছে x³ - 333³ = 444³ + 555³ ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে যদি আমি এই গোটেইকেইটাৰ কিউব উলিয়াব যাওঁ তেতিয়াহ'লে আমাৰ কি মানে আমাৰ ধৰি লওক পৰীক্ষাটো আধা সময় এই অংকটোৱে আমাৰ লৈ ল'ব আমি ইয়াত কি কৰিম x³ ৰাখিলোঁ এতিয়া আমি গোটাইটো এইফালে লৈ যাম এইফালে লৈ গ'লে ইয়াত মাইনাছ আছে এইফালে গ'লে কি হ'ব প্লাছ হৈ যাব 333³ প্লাছ 444³ প্লাছ 555³ এতিয়া আমি চাব ইয়াৰ পৰা আমি এইটো আমি কি লিখিব পাৰোঁ ব্ৰেকেটত দিলোঁ এইটো আমি কি লিখিব পাৰোঁ 3 * 111 হোল কিউব প্লাছ ইয়াত লিখিব পাৰোঁ 4 * 111 হোল কিউব প্লাছ এইটো লিখিব পাৰোঁ 5 * 111 হোল কিউব এতিয়া চাব 3 ইয়াতো 11³ আছে ইয়াতো 11³ আছে ইয়াতো 11³ তাৰমানে আমাৰ ভিতৰত দুটা কিউব হৈ যাব গতিকে আমি 11³ আমি কমন আনিলোঁ ইয়াত কি থাকি গ'ল 3 ইয়াত কিউব গতিকে 3³ প্লাছ এইটোত থাকিল 4³ প্লাছ এইটোত থাকিব 5³ এইটো কি হৈ গ'ল 111³ 3³ মানে কি হৈ যাব 3 × 3 = 9 9 × 3 = 27 প্লাছ এইটো কি হৈ যাব 4³ মানে 4 × 4 = 16 16 × 4 = 64 প্লাছ 5³ মানে হ'ব 5 তিনিটা পূৰণ তাৰমানে 5 × 5 = 25 25 × 5 = 125 এতিয়া ইয়াত লিখি দিছোঁ 11³ আছে 11³ আৰু এইটো কি যাব গোটেইকেইটা যোগ কৰিলে 5 × 4 = 9 9 × 7 = 16 16 6 হাতত 1 থাকিল 6 × 2 = 8 8 × 2 = 10 2 × 1 = 11 আৰু ইয়াত 1 হাততে 2 আমি 11³ * 216 পালোঁ 216 মানে আমি কি লিখিব পাৰোঁ আমি যদি 6 তিনিটা পূৰণ কৰোঁ কি হ'ব 6 × 6 = 37 আৰু এইটোক যদি 6 ৰে পূৰণ কৰোঁ কি হ'ব 6 × 6 = 37 6 হাতী গ'লে 4 × 8 = 18 × 3 = 21 তাৰমানে আমি কি লিখিব পাৰোঁ 11³ 111³ পূৰণ এইটো 6 তিনিটা পূৰণ কৰি পালোঁ না গতিকে 6³ তাৰমানে আমাৰ এইটোৰ মান কি হ'ব এইটো হৈছিল আমাৰ x³ এই x³ মানে আমি কি পালোঁ 11³ * 6³ তাৰমানে আমাৰ কি হ'ব 11টো যদি ভিতৰত গুচি যায় কিউবটো ওপৰত গুচি গ'লে কি হ'ব মই লিখি দিছোঁ 11 পোৱা যায় আছে 111 পূৰণ 6 হোল কিউব তাৰমানে আমাৰ কি হৈ গ'ল 666³ তাৰমানে আমি কি পালোঁ x³ = 666³ গতিকে আমাৰ x ৰ মান কি হৈ যাব 666 আমাৰ এইটো ৰাইট হৈ যাব আপোনালোকে পৰীক্ষাৰ টাইমত ইয়াৰে কেইটামান ষ্টেপ আপোনালোকে কাটি দিব পাৰিব মই এইটো লিখিছোঁ এইটো কাটিব পাৰিব ডাইৰেক্ট এইটো লিখিব পাৰিব ইয়াৰ পৰা আপোনালোকে এইটো নিলিখিলেও হ'ব ডাইৰেক্ট আপোনালোকে কেইটামান ষ্টেপ মুখতে কৰি কাটি দিব পাৰিব মই ইয়াত গোটেইকেইটা আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে অলপ লং হৈ গৈছে গতিকে এইবাৰ নেক্সট কুৱেশ্যনটো চাওঁ
ইয়াত নেক্সট কুৱেশ্যনটো কি দিছে আপোনালোকৰ, যদি ৰুট অভাৰৰ ভিতৰত আৰু ৰুট অভাৰ আছে, ৰুট অভাৰ x প্লাছ 16 ইকুৱেল টু 4 হয়, তেন্তে এক্সৰ মান কিমান হ'ব সুধিছে। কি দিছে আমাৰ, ৰুট অভাৰ আৰু ভিতৰত আৰু ৰুট অভাৰ x প্লাছ 16 ইকুৱেল টু কি দিয়া আছে 4। এতিয়া চাব, আমি যদি দুয়োফালে স্কুৱেৰ কৰি দিওঁ, ইয়াতো স্কুৱেৰ, তাৰমানে আমাৰ কি হৈ গ'ল, ইয়াৰ স্কুৱেৰ কৰি দিয়াৰ লগে লগে এডাল ৰুট অভাৰ আমাৰ উঠি গ'ল, আমাৰ কি থাকিব x প্লাছ 16 আৰু 4 স্কুৱেৰ মানে আমি জানো 4 স্কুৱেৰ মানে আমাৰ 16, 4 4 গুণ 16। এইবাৰ যদি আৰু দুয়োফালে স্কুৱেৰ কৰি দিওঁ, তাৰমানে আমাৰ কিমান হৈ যাব, x প্লাছ 16, এইটো স্কুৱেৰো উঠি যাব, তাৰ ৰুট অভাৰটো উঠি যাব স্কুৱেৰ কৰি দিয়াৰ লগে লগে, আৰু 16 স্কুৱেৰ মানে আমি জানো, আমি যদি পূৰণ কৰি চাওঁ 16 পূৰণ 16, তাৰমানে আমাৰ কি হৈ যাব 256। আপোনালোকে কৰিবও পাৰে, 16 6 গুণ 96, 6 7 9, 16 গুণ 16 225, 256। গতিকে আমাৰ এক্সৰ মান কি হৈ যাব 256, ইয়াত প্লাছ 16 আছে, এইফালে গ'লে মাইনাছ 16 হৈ যাব, তেতিয়া আমাৰ কিমান হৈ যাব 240, আমাৰ এই ডিটো ৰাইট হৈ যাব। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এতিয়া যে আহি আছে DLEDৰ এণ্ট্ৰেঞ্চ, তাতো পাব পাৰে বা ADARত পাব পাৰে, প্ৰায় কম্পিটিটিভ এক্সামবিলাকত আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাই থাকিব। এইবাৰ নেক্সট কুৱেশ্যনটো চাব, ইয়াত কি দিছে, যদি x প্লাছ y ইকুৱেল টু 10 হয় আৰু xy ইকুৱেল টু 20 হয়, তেন্তে 1/x প্লাছ 1/y ইকুৱেল টু হোৱাট। তাৰমানে x প্লাছ y যদি আমাৰ 10 হয়, xy 20 হয়, তেন্তে 1/x আৰু 1/x প্লাছ 1/y মান সুধিছে। লিখি লৈছোঁ 1/x প্লাছ 1/y, এইটোৰ মান কি হ'ব সুধিছে। এতিয়া যদি আমি x y লসাগু লওঁ, তেতিয়া আমাৰ কি হৈ যাব, এই দুটা পূৰণ, তাৰমানে আমাৰ x y, ইয়াত x আছে, গতিকে আমাৰ x কটা গৈ ওপৰত কি হৈ যাব y প্লাছ, ইয়াত y আছে, গতিকে ওপৰত আহি যাব x, তলত x y দেখিল, এইটো আমি লিখিব পাৰোঁ y প্লাছ x, মানে আমি লিখিব পাৰোঁ x প্লাছ y। আমাৰ এই দুটাৰটো মান দিয়াই আছে, x প্লাছ y মানে কি দিয়া আছে আমাৰ 10, আৰু x y মানে আমাৰ দিয়া আছে 20, এইটোৰ মান হৈ যাব 20, 0 0 কটা গ'ল, 1/2, আমি জানো 1/2 মানে আমাৰ কি 0.5 হাফ, গতিকে আমাৰ 0.5টো আমাৰ ৰাইট হৈ যাব। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে, আপোনালোকে এনেকৈ LCM লৈ অৰ্থাৎ লসাগু লৈ আপোনালোকে এনেকৈ কৰিব পাৰিব। গতিকে আজি ভিডিঅ'টো এইখিনি আহিছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে